মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ফ্ৰী অনলাইন ক্লাছ আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ যিটো আলোক বা কোৱান আছে অৰ্থাৎ হিন্দী কিতাপ যিটো আছে তোমালোকৰ হিন্দী কিতাপৰ যিটো প্ৰথম চেপ্টাৰ আছে হিম্মত और जिंदगी এই চেপ্টাৰটিৰ কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। এই চেপ্টাৰটোৰ লিখক হৈছে ৰামদাৰী সিং দিনকৰ। তোমালোকে ৰামদাৰী সিং দিনকৰৰ বিষয়ে পঢ়িবা, ইয়াত দিয়া আছে ওকে ডিটেইলত দিয়া আছে। সো তোমালোকে লিখকৰ বিষয়ে পঢ়িবা, লিখকৰ জীৱনীৰ পৰা তোমালোকক প্ৰশ্ন কৰিব পাৰে ঠিক আছে। আৰু মই কিছুমান এডিশনাল কোৱেশ্চন আছে লিখি আনিছো অৰ্থাৎ অতিৰিক্ত কিছুমান প্ৰশ্নটো লিখি আনিছো য'ত মানে কবিৰ বা লিখকৰ ওপৰত মানে কিছুমান প্ৰশ্নটো আছে ঠিক আছে। হেবিলাক লিখিলে হ'ব আৰু বাকি তোমালোকে পঢ়িবা আৰু ৰামদাৰী সিং দিনকৰৰ বিষয়ে পঢ়িবা, এজন মহান লিখক আছিল ঠিক আছে। তো তোমালোকৰ চেপ্টাৰটোৰ নাম হৈছে হিম্মত और जिंदगी ঠিক আছে, সাহস আৰু জীৱন। তো মই তোমালোকক চেপ্টাৰটো বুজাই নিদিও কাৰণ চেপ্টাৰটো বহুত দীঘল হয় আৰু আই থিংক তোমালোকক স্কুলত বুজাই দিছেই শিক্ষকে। তো আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ জাস্ট কোৱেশ্চন আনসাৰ কিটা লৈ আনিছো ঠিক আছে। তো এইটো হৈছে তোমালোকৰ অভ্যাসমালা, তোমালোকক বহুত কেইটা প্ৰশ্ন দিছে আৰু হিন্দী মানে প্ৰশ্ন উত্তৰবিলাক কিছু দীঘলেই হয় কাৰণ চোৱা মানে তোমালোকক কিছুমান প্ৰশ্ন উত্তৰ 25টা মান শব্দৰ ভিতৰত লিখিবলৈ দিছে, কিছুমান 50টা মান শব্দৰ ভিতৰত লিখিবলৈ দিছে, কিছুমান 100টা মান শব্দৰ ভিতৰত লিখিবলৈ দিছে ঠিক আছে। তো যিবিলাক মানে অলপ দীঘলকৈ লিখিবলৈ দিছে সেইবিলাকৰ উত্তৰ অলপ দীঘল হ'বই আৰু বাকি যিমান চমুকৈ সম্ভৱ মই সিমান চমুকৈ লিখি আনিছো। সো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু গুটিকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা ঠিক আছে। এতিয়া বলা আমি অভ্যাসমালাত দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। তোমালোকক প্ৰথমে দিছে সহি বিকল্প কা চয়ন কৰক, তোমালোকক শুদ্ধ অপশনবিলাক বাছি উলিয়াবলৈ দিছে, তাৰমানে ইয়াত এমসিকিউ কেইটামান দিছে ঠিক আছে। তো চোৱা প্ৰথম অপশনটোত আছে যে মানে প্ৰথম কুৱেশ্যনটোত তোমালোকক সুধিছে কিন ব্যক্তিও কো সুখ কা স্বাদ অধিক মিলতা है, অৰ্থাৎ কোনসকল ব্যক্তিয়ে সুখৰ সোৱাদ আটাইতকৈ বেছি পায় বা কোনবিলাক ব্যক্তিয়ে সুখৰ সোৱাদ আটাইতকৈ বেছি উপভোগ কৰিব পাৰে বা কোনবিলাক ব্যক্তি আটাইতকৈ বেছি সুখ অনুভৱ কৰিব পাৰে সেইটোৱে সুধিছে মানে ঠিক আছে। তো চোৱা जो सुख का मूल्य पहले चुकाता है, सेकेंड ऑप्शन तो होइसे जो सुख का मूल्य पहले चुकाता है और उसका मजा बाद में लेता है। তাৰপিছত থাৰ্ড ऑप्शन तो होइसे जिसके पास धन और बल दोनों हो। फोर्थ ऑप्शन तो होइसे जो पहले दुख झेलता है ঠিক আছে। তো ইয়াত যেটো সেকেন্ড অপশন আছে ন এই অপশনটো एटू प्रश्न उत्तर परफेक्ट बहिब, जो सुख का मूल्य पहले चुकाता है और उसका मजा बाद में लेता है ठीक है। अर्थात जोने सुखर मूल्यखिनि आगते परिशोध करे और तार पिছত तार मजाखिनि लय ठीक আছে। उदाहरणस्वरूपे धरि लो तुमार फैन एटा दरकार, तुमी फैनटू जेतिया नगद टका दी तुम निजर टका दी आरो ठीक আছে निजे इनकाम करा बा देउताকৰ পৰা লৈ যেতিয়া नगद टका दी দোকানৰ পৰা কিনি আনি গৰত লগাই তাৰ বতাহখিনি হেৰি কৰিবা লবা তেতিয়া তুমি বেছি আনন্দ ভোগ কৰিব পাৰিবা বাকি আনাতকৈ ঠিক আছে। সেই কাৰণে আমি যিকোনো কাম আগতে কৰি তাৰ পিছত তাৰ সোৱাদখিনি ল'ব লাগে ঠিক আছে। তো এটোই মানে লিখকে তোমালোকক ইয়াত ক'ব বিচাৰিছে, এটো মেছেজ দিব বিচাৰিছে যে আমি আগতে কাম কৰিব লাগে তাৰ পিছত তাৰ সোৱাদখিনি ল'ব লাগে ओके। सेकेंड क्वेश्चन टूथ दिसे जे पानी में जो अमृत तत्व है उसे कौन जानता है, एटू बहुत इम्पोर्टेंट है ठीक আছে, एटू बहुत इम्पोर्टेंट है আৰু ইয়াত চাৰিটা অপশন দিছে ঠিক আছে। গুটিকেইটা অপশন মানে অলমোস্ট সিমিলাৰেই হয় আৰু গুটিকেইটাই মানে প্ৰশ্নটোৰ উত্তৰত ফিট বহে ঠিক আছে। কিন্তু মানে তোমালোকে মানে পাৰ্টটো যেনেকৈ দিছে সেইমতে লিখিব লাগিব ঠিক আছে। पानी में जो अमृत तत्व है उसे कौन जानता है, जो प्यासा है তাৰমানে যাৰ পিয়াহ লাগিছে তাৰ কাৰণে পানী ইম্পৰ্টেন্ট হ'ব ন। গতিকে এটুক তুমিলোকে শুদ্ধ বুলি ধৰিব নোৱাৰিবা, এটু যদিও শুদ্ধ হয় যদিও শুদ্ধ বহে মানে উত্তৰটোৰ প্ৰশ্নটোৰ উত্তৰ হৈতে ফিট হয় তথাপি তোমালোকে শুদ্ধ লিখিব নোৱাৰিবা কাৰণ ইয়াত মানে পাঠটোৰ হৈতে মিল ৰাখি তোমালোকে উত্তৰবিলাক লিখিব লাগিব। जो धूप में खूब सुख चुका है তাৰমানে যোনে মানে ৰদত বহুত সময় ধৰি ৰদত সময় কটাই আছে, তাৰমানে ৰদত বা ৰদৰ পোহৰত মানে যাৰ একেবাৰে অন্থ কণ্ঠ সব ফুকাই গৈছে তেও মানে পানীৰ महत्व বুজি পায় বা পানী কিমান ইম্পৰ্টেন্ট হয় হেতু বুজি পায় ঠিক আছে। जिसका कंठ सूखा हुआ है যাৰ মানে অন্থ কণ্ঠ একেবাৰে ফুকাই গৈছে ঠিক আছে। जो रेगिस्तान से आया है যোনজন মানে মৰুভূমিৰ পৰা আহিছে মানে গুটিকেইটাই মানে অলমোস্ট সিমিলাৰেই হয় ঠিক আছে। কিন্তু এই যেটো সেকেন্ড অপশন আছে এটু শুদ্ধ বহিব কাৰণ পাঠত এটুই দিছে जो धूप में खूब सुख चुका है ঠিক আছে, এটু শুদ্ধ বহিব। তাৰমানে ইয়াত তোমালোকক কবিয়ে বা লিখকে এটুৱে ক'ব বিচাৰিছে যে যেতিয়া আমি কোনো এটা বস্তুৰ অভাৱ অনুভৱ কৰো তেতিয়া আমি সেই বস্তুটো কিমান ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে তেতিয়াহে আমি বুজি পাওঁ ঠিক আছে। উদাহৰণস্বৰূপে এতিয়া যে পেহেলগামত হেৰি হৈছে টেৰৰিষ্ট এটাক হৈছে তাত মানে হিন্দু কিছুমান
হিন্দু কিছুমানক মাৰিছে পাকিস্তানী টেৰৰিষ্টে তোমালোকে নিশ্চয় গম পাইছা ঠিক আছে বহুত বেয়া কাম কৰিছে সেইকাৰণে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতি নাৰাজ হৈ ভাৰতৰ পৰা যিখিনি পানী গৈ আছিল পাকিস্তানত সেইখিনি বন্ধ কৰি দিছে তো এতিয়া পাকিস্তানীসকলে পানীৰ ইম্পৰ্টেন্স বুজি পাব পানী কিমান গুৰুত্বপূৰ্ণ সেইখিনি বুজি পাব ঠিক আছে মৰুভূমিত থকা মানুহে পানীৰ মূল্য বুজি পায় আমি বুজি পাওঁ কিন্তু আমাৰ কাৰণে পানীখিনি সিমান আমি যেটো ইজিলি পাওঁ আমাৰ কাৰণে ভাৰতত মানে নেচাৰে দিছে পানী কোনো কমি নাই সেইকাৰণে আমি পানীৰ সিমান গুৰুত্ব বুজি নাপাওঁ সেইকাৰণে তোমালোকক মই সদায় কৈ থাকোঁ যে পানী সদায় সেভ কৰি ৰাখিবা ঠিক আছে পানী সেভ কৰি ৰাখিবা তাৰ মানে পানীখিনিক তোমালোকে যিমান কমকৈ পাৰা সিমান কমকৈ ব্যৱহাৰ কৰিবা ওকে তো I hope তোমালোকে বুজি পাইছা গতিকে এই যেটো সেকেন্ড অপচন আছে এটো শুদ্ধ হৈ যাব जो धूप में खूब सुकसुका है এটো শুদ্ধ হৈ যাব ঠিক আছে তাৰ পিছত আছে गोदोली वाली दुनिया के लोगों से अभिप्राय है विशेषता और अभाव में जीने वाले लोग नेक्स्ट আছে जय पराजय के अनुभव से पड़े लोग नेक्स्ट আছে फल की कामना न करने वाले लोग नेक्स्ट আছে जीवन को दाव पर लगाने वाले लोग যেটো फोर्थ ऑप्शन আছে অর্থাৎ চতুৰ্থ অপশন এটো শুদ্ধ হৈ যাব जीवन को दाव पर लगाने वाले लोग এটো শুদ্ধ হৈ যাব গতিকে উত্তৰটি তোমালোকে এটো অপশন লিখি দিব উত্তৰত ওকে স্টুডেন্টস আই হোপ তোমালোকে বুজি পাইছা সো বলা নেক্সট কি আছে চাও साइड तुम्हालोকক दिसे साहसी मनुष्य की पहली पहचान यह है कि सदा आगे बढ़ता जाता बाधाओं से नहीं डरता व घबराता नेक्स्ट से लोगों की सोच की परवाह नहीं करता नेक्स्ट से बिल्कुल निडर होता है तो जी थार्ड ऑप्शन আছে এটো শুদ্ধ হৈ যাব लोगों की सोच की परवाह नहीं करता যিবিলাক সাহসী মানুহ আছে ন কাৰেজিয়াস পিপল আছে যোনবিলাক তেওঁলোকে মানে বেলেগে কি ক'ব কোনোবা এটা কাম কৰিলে বেলেগে কি ক'ব দইলোৱা তুমি জিম গৈ আছা তো বেলেগে মানে সোপাহৰ মানুহে কি ক'ব গাঁৱৰ মানুহে কি ক'ব ওকে বা ফ্যামিলি মানুহে কি ক'ব হেতু মানে তেওঁলোকে নাভাবে যদি তুমি সাহসী হোৱা তেতিয়ালে তোমালোকে এই বেলেগে কি ক'ব বেলেগে কি সমালোচনা কৰিব হেতু তোমালোকে নাভাবা ঠিক আছে গতিকে সাহসী মানুহৰ এটোই মানে চিনাকি তেওঁলোকে মানে বেলেগে কি ক'ব নক'ব হেবিলাক কলৈ ধ্যান নিদিয়ে ঠিক আছে আৰু তেনেকুৱা মানুহে আগলৈ গৈ সাকসেসফুল হয় মানে বহুত ডাঙৰ ডাঙৰ মানুহ হৈ যায় ठीक है तो तुम्हारे लिखिबा जे लोगों की सोच की परवाह नहीं करता ओके आई होप यू गॉट इट सो लेट्स चेक द नेक्स्ट क्वेश्चन तो दिसे संक्षिप्त में उत्तर दो तुम्हारे संक्षेपत उत्तर दिबले दिसे ठीक है तो सोचुन एक नंबर तुम्हारे दिसे चांदनी की शीतलता का आनंद कैसा मनुष्य उठा पाता है ठीक है तो बहुत इम्पोर्टेंट क्वेश्चन है तुम्हारे एग्जामत आहे बहुत बार आहिसे ओके तो अलप ध्यान दिबा मुखस्त কৰি পেলাবা মানে বুজি পালে তোমালোকে নিজে নিজে বনাইও লিখিব পাৰিবা কাৰণ যেহেতু আজিকালি তোমালোকে সোশ্যাল মিডিয়া ইউজ কৰি থাকা তো সোশ্যাল মিডিয়াত কিবা এটা চালে হিন্দীতে বেছি চোৱা ন তো হিন্দী আই থিংক তোমালোকৰ কাৰণে আসামিছৰ নিচিনা হৈ গল আৰু তোমালোকে অলপ ধ্যান দিবা মানে বানান বিলাক ভুল হৈ যায় হিন্দীত তথাপি তোমালোকে অলপ ধ্যান দিলে কাৰেক্ট হৈ যাব ঠিক আছে আৰু তোমালোকে সোশ্যাল মিডিয়াত মানে যিবিলাক হে পজিটিভ মুভি আছে ওকে নীতি শিক্ষামূলক মুভি হেবিলাক ওয়াচ কৰিবা ওকে তেতিয়ালে হিন্দী ল্যাঙ্গুৱেজ তোমালোকে লাৰ্ন কৰিব পাৰিবা আৰু नॉलेज गेन हम तुम्हारे ठीक है तो चुआ चांदनी की शीतलता का आनंद कैसा मनुष्य उठा पाता है अर्थात चुआ आमी गरমৰ দিনত যেতিয়া জোনাকি ৰাতি থাকে তেতিয়া আমি বাহিৰত বহি থাকিলে কিমান আনন্দ ফিল হয় ন বাহিৰত মানে বহি যেতিয়া আমি কথা পাতি থাকো আইতা সকলে যেতিয়া আমাক সাধু শুনাই তেতিয়া আমাৰ বহুত ভাল লাগে ন তো এই যে আনন্দ এই আনন্দটো কোনবিলাক মানুহে উপভোগ কৰিব পাৰিব যোনবিলাক মানুহে গুটি দিন কষ্ট কৰিব গুটি দিন কিবা এটা ভাল কাম কৰিব তেতিয়া সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকৰ ব্ৰেইনত এটো সিগনেল আহি থাকিব যে গুটি দিন তেওঁলোকে কিবা এটা ভাল কৰিছে ঠিক আছে আৰু গুটি দিন কষ্ট কৰি যেতিয়া লাচাৰ হৈ আহি খোলা আকাশৰ তলত বহিব আৰু একেবাৰে সন্দৈ মানে আসামিছত মানে মই হিমান পারফেক্ট নহয় আৰু মানে আসামিজ ল্যাঙ্গুৱেজ তো যেহেতু গৰবা ল্যাঙ্গুৱেজ নহয় কাৰণ হিমান পারফেক্টলি ক'ব নোৱাৰো বাট আই থিংক তোমালোকে বুজি পোৱা ঠিক আছে তো তোমালোকে লিখিবা এইদৰে যে चांदनी की शीतलता का आनंद वे लोग उठा पाते हैं जो दिन भर धूप में काम कर थके हारे घर को लौटते हैं जिसके शरीर को अब शीतलता की जरूरत महसूस होती है ओके एकेबारे सिंपल को लिखिছো न सो फटाफट लिखि लोৱা क्वेश्चन आंसर टू बोला नेक्स्ट क्वेश्चन टू कैसे चाও याद दिसे যে लेखक ने अकेले चलने वाले की तुलना सिंह से क्यों की है ओके যোনবিলাক মানুহে সদায় অকলে থাকি ভাল পায় ঠিক আছে
অকলে মানে কি একেবাৰে গৰৰ পৰা বেলেগত গৈ একেবাৰে অকলশৰীয়া হৈ গৈছে তেনেকুৱা নহয় আইসোলেটেড হৈ গৈছে তেনেকুৱা নহয় মানে অকলশৰীয়া মানে বেয়া ফ্ৰেণ্ডৰ পৰা আঁতৰত থকা বেয়া ফ্ৰেণ্ড সাৰ্কলৰ পৰা আঁতৰি থকা বেয়া মানে মানুহৰ পৰা আঁতৰি থকা তেনেকুৱা আৰু মানে ঠিক আছে তো মানে কবিয়ে কি কৈছে জানা কবিয়ে যোনবিলাক মানুহে অকলে থাকি ভাল পায় তেওঁলোকক সিংহৰ সৈতে তুলনা কৰিছে তো কিয় তুলনা কৰিছে সেইটো সুধিছে তো উত্তৰ তোমালোকে লিখিবা लेखक ने अकेले चलने वाले की तुलना सिंह से इसलिए की है क्योंकि सिंह जंगल में अकेला निडर होकर घूमता है और बेर या भैंस की तरह झुंड में नहीं चलता ठीक उसी प्रकार अकेले चलने वाला व्यक्ति भी बिल्कुल निडर बिल्कुल बेखौफ रहता है ঠিক আছে যেনেকৈ নেকি সিংহই মানে একেবাৰে জংগলত কাকো ভয় নকৰাকৈ ঘূৰি ফুৰে তেনেকৈ মানে অকলে থকা মানুহবিলাকো তেনেকৈ একেবাৰে নিডৰ হৈ কাকো ভয় নকৰাকৈ ঘূৰি ফুৰে ঠিক আছে ভেড়া মহ এইবিলাকৰ নিচিনা পালবান্ধি নুফুৰে ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা সো ষ্টুডেন্টস লেটস চেক নেক্সট क्वेश्चन सो ठीक दिसे जिंदगी का वेद किसे मालूम है अर्थात जीवনৰ প্ৰকৃত অৰ্থ কোনবিলাক মানুহে বুজি পায় ঠিক আছে तो आंसर होबो जे जिंदगी का वेद उसे मालूम है जो जिंदगी में कभी हार नहीं मानता सुख दुख झेल कर आगे बढ़ता रहता है और व्यक्ति यह जानकर चलता है कि जिंदगी कभी भी खत्म न होने वाली चीज है ठीक है किसुमान मानुह आछे एबार फेल होले माने बाद दिया आरो सब फेक हो गल ओके लाइफ फेक हो गल एतिया माने दिन जेनेকৈ যায় তেনেকৈ পাৰ হৈ যাব এতিয়া মানে আৰু একো নকৰে মানে একেবাৰে হোপলেছ হৈ যায় কিন্তু যিবিলাক সাহসী মানুহ যিবিলাক মানে যিবিলাকৰ ইচ্ছা শক্তি মানে প্ৰচুৰ তেওঁলোকে মানে ভাবে যে এটু কামত ফেল হৈ গলো নেক্সট এটা ট্রাই কৰিম বা এটু ফেল হৈ গলো এটুকে বেলেগ ধৰণে ট্রাই কৰিম ঠিক আছে তো তেনেকুৱা ব্যক্তিয়ে জীৱনৰ প্ৰকৃত মূল্য বুজি পায় বা কেনেকৈ সাকসেস হ'ব পাৰি হেতু বুজি পায় ওকে তো লিখি লবা আনসাर টু ইয়াৰ পৰা চাই नेक्स्ट ऐसे साइड दिसे जे लेखक ने जीवन के साधकों को क्या चुनौती दी है यात लेखक ने जीवन के साधकों को यात साधकु বুলি কাক কৈছে জানা এটা তুমি তোমাৰ জীৱনটো কটাই আছা তুমি তোমাৰ জীৱনটো অতিবাহিত কৰি আছা তুমি তোমাৰ লাইফটো লিভ কৰি আছা সো ইয়াত তোমাকে কৈছে মানে ঠিক আছে লেখকে মানে সকলোকে চ্যালেঞ্জ কৰিছে ঠিক আছে ইয়াত কৈছে लेखक ने जीवन के साधकों को क्या चुनौती दी है तो आंसर लिखिबा लेखक ने जीवन के साधकों को यह चुनौती दी है कि अगर किनारे की मरी हुई सीपियों से ही तुम्हें संतोष हो जाए तो समुद्रों के अंतराल में छिपे हुए मुक्ति कोश को कौन बाहर लाएगा ठीक है এতিয়া ইয়াত মানে তোমালোকক কবিয়ে মানে মোটিভেট কৰিব বিচাৰি আছে ইয়াত কবিয়ে মানে কৈছে আই মিন লিখকে কৈছে আৰু এটো যেটো কবিতা নহয় ঠিক আছে তো লিখকে তোমালোকক কৈছে যে সমুদ্ৰৰ কাহত থকা যিবিলাক হেৰি আছে এক ধৰণৰ এনেকুৱা মানে সেপিটা টাইপৰ হেৰি থাকে আই ডোন্ট নো আসামিছতে কি কয় এনেকুৱা হেৰি থাকে মানে হামুকৰ নিচিনা হামুক নহয় আৰু আমুকৰ নিচিনা কিবা এটা থাকে ঠিক আছে তো কবি মানে লিখকে কৈছে যে এইবিলাকক লৈয়ে যদি তোমালোক হেৰি হৈ যোৱা হ্যাপি হৈ যোৱা সন্তুষ্ট হৈ যোৱা তেতিয়া হলে সমুদ্ৰৰ গভীৰ তলত যে মণিমুকুটাবিলাক আছে সেইবিলাকক কোনে মানে বাহিৰলৈ আনিব তাৰমানে তোমালোকক কৈছে যে তোমালোকৰ যি আছে বা তোমালোকে মানে এতে যি কৰি আছা তাকে লৈ যদি সন্তুষ্ট হৈ যোৱা তেতিয়া হলে ডাঙৰ মানুহ কোন হ'ব কোন সাইন্টিস্ট হ'ব ঠিক আছে কোন ইঞ্জিনিয়াৰ হ'ব কোন ডক্টৰ হ'ব ঠিক আছে কোন এপিজে আব্দুল কালাম আজাদৰ নিচিনা হ'ব কোন মহাত্মা গান্ধীৰ নিচিনা হ'ব ঠিক আছে হেকিনি মানে তোমালোকক নলেজ দিব বিচাৰিছে কবিয়ে মানে তোমালোকক মোটিভেট কৰিব বিচাৰিছে যে তোমালোকে কিবা এটা লাইফত কৰিবলৈ উৎসাহ পোৱা okay so I hope understand I hope তোমালোকে বুজি পাইছা আৰু so let's proceed to the next question next होइसे जे निम्नलिखित प्रश्नों के उत्तर दो लगभग 50 शब्दों में तो तल दिया प्रश्नों उत्तर তোমালোকক প্ৰায় 50 শব্দ ভিতৰত লিখিবলৈ দিছে so কোৱেশ্চন আনসাৰ বিলাক অলপ দীঘল হ'ব বাট তোমালোকে ভয় নকৰিবা একেবাৰে সহজ ভাষাত লিখিছো আৰু হিন্দী যেটো এতিয়া মানে আসামিছৰ নিচিনা ইজি হৈ গৈছে ডিজিটেল যুগত তো আই হোপ তোমালোকৰ প্ৰবলেম নহব আৰু তোমালোক 9ত পঢ়ি আছে ন তো তোমালোকৰ মানে প্ৰবলেম হোৱাৰ কোনো দৰকাৰ নাই আৰু তোমালোকে এটা কাম কৰিবা কিছুমানে ভাবে যে আগতে আসামিছ ক্লিয়াৰ কৰিম তাৰ পিছত আগতে সোশ্যাল সায়েন্স আসামিছ এইবিলাক ক্লিয়াৰ কৰি তাৰ পিছত যিবিলাক টাফ সাবজেক্ট আছে এইবিলাক পিছত পঢ়িম তেনেকুৱা নহয় তোমালোকে একেবাৰে গুটিকিটা সাবজেক্ট একেবাৰে মানে সমপৰিমাণে আগুৱাই লৈ গৈ থাকিবা ঠিক আছে ডেইলি মানে
গোটেইকেইটা ছাবজেক্ট ডেইলি কম বেছিকৈ তোমালোকে পঢ়িবা ঠিক আছে তো চোৱা ইয়াত কৈছে लेखक ने जिंदगी की कौन सी दो सूरतें बताई है और उनमें से किसे बेहतर माना है तो आंसर लिखिबा लेखक ने जिंदगी की दो सूरतें बताई है एक तो यह है कि आदमी बड़े से बड़े मकसद के लिए कोशिश करता है और जगमगाती जीत को हासिल करना चाहते हैं दूसरी सूरत यह है कि उन गरीब आत्माओं का हमजुली बन जाए जो न तो बहुत अधिक सुख पाते हैं और न उन्हें बहुत अधिक दुख पाने का संयोग है यह थोड़े में ही गुजारा कर लेते हैं और लेखक ने थोड़े में गुजारा जीवन को ही बेहतर माना है তাত লেখকে কৈছে যে মানে আমাৰ লাইফত যিমানখিনি আছে সেইখিনিক লৈ আমি সন্তুষ্ট হ'ব লাগে ঠিক আছে উদাহৰণস্বৰূপে ধৰি লোৱা কোনোবা এজন ল'ৰা চাপৰ ওকে তো তেওঁ যদি মানে তাৰ এই যেটো হেৰি আছে এটুক লৈ যদি দুখী হয় তেতিয়াহলে চলিবনে নচলে ঠিক আছে তেওঁ মানে এইখিনিতে মানে তেওঁ সন্তুষ্ট থাকিব লাগিব আৰু জীৱনটোক একেবাৰে শান্তিপূৰ্ণভাৱে অতিবাহিত কৰিব লাগিব হেতুৱে মানে লেখকে ইয়াত ক'ব বিচাৰিছে যে কিছুমান হেৰি থাকে য'ত মানে মানুহ মানে এটো চেঞ্জ কৰিব নোৱাৰে ঠিক আছে কিছুমান নেচাৰ প্ৰবলেম হৈবিলাক চেঞ্জ কৰিব নোৱাৰে ঠিক আছে কিন্তু তাক লৈ মানুহবিলাক অসন্তুষ্ট হ'ব নালাগে ঠিক আছে ঈশ্বৰে যে আমাক মানুহ হিচাপে বনাইছে যোনটো সিচুৱেচনত ৰাখিছে তোমালোকক মোক বেলেগতকৈ হেজাৰ গুণত মানে হেৰি ৰাখিছে হুকত ৰাখিছে সো তোমালোকে অসন্তুষ্ট নহবা তোমালোক আৰু আগুৱাই গৈ থাকিবা ঠিক আছে তো আনসাৰটো হেডো লিখি লবা আৰু যিদৰে মই লিখিছো ইয়াত ঠিক আছে नेक्स्ट 2 नंबर दिसे जे जीवन में सुख प्राप्त न होने का और मौके पर हिम्मत न दिखा पाना इस दोनों में से लेखक ने किसे श्रेष्ठ माना है और क्यों ठीक है कि कैसे जीवन में सुख प्राप्त न होना और मौके पर हिम्मत न दिखा पाना इन दोनों में से लेखक ने किसे श्रेष्ठ माना है और क्यों ओके তাত লেখকে তোমালোকক কৈছে যে জীৱনত সুখ নোপোৱা আৰু সময়মতে বা সুযোগত সাহস দেখাব নোৱাৰাটোৰ কোনটোক লেখকে শ্ৰেষ্ঠ বুলি কৈছে এনেটো জীৱনত দুখ পোৱাটো বা সুখ নোপোৱাটো শ্ৰেষ্ঠ হ'ব নোৱাৰে কিন্তু এই যে দুখ পোৱা আৰু সুখ নোপোৱা এটো হেতু বস্তুতকৈ হেৰি হয় মানে শ্ৰেষ্ঠ হয় বা ভাল হয় কোনটো বস্তু মানে সময়মতে বা সুযোগ পোৱা সত্ত্বেও যেতিয়া কোনোবাই চেষ্টা নকৰে কিবা এটা কাম কৰিবলৈ জিন্দগীয়ে মানে এটা কথা আছে ইংলিছত যে টাইম এণ্ড টিড ওয়েট ফৰ নান মানে সময় আৰু সুযোগ কাৰো বাবে অপেক্ষা কৰি নাথাকে ঠিক আছে তো সুযোগ পালে সুযোগ পোৱা সত্ত্বেও যোনে মানে সাহস কৰি কামটো নকৰে তেওঁ মানে কেতিয়াও সুখী হ'ব নোৱাৰে ঠিক আছে তেওঁ মানে ইমানে অসুখী হয় মানে তেওঁৰ আত্মাই তেওঁ সদায় এটা কথা কৈ থাকিব বা তেওঁ মানে এটা কথা ভাবি থাকিব যে কিয় মই কৰা নাছিলো কিয়টো ভুল কৰিলো তেনেকুৱা মানে ঠিক আছে গতিকে এটো মানে বহুত ডেঞ্জাৰাস হৈ যায় মানুহৰ একেবাৰে শান্তি কাহিনী এটো সিচুৱেচন তো আনসার लिखिबा लेखक ने जीवन में सुख प्राप्त न होना को श्रेष्ठ माना है क्योंकि सुख भूख सभी को नहीं मिलता ठीक है সুখী সকলো ব্যক্তি জীৱনত হ'ব নোৱাৰে ঠিক আছে এটুক লৈ মানে মানুহ হেৰি হ'ব পাৰে নিজকে বুজাব পাৰে নিজকে মানে সান্তনা দিব পাৰে কিন্তু সুযোগত काम नकराटुक मानुहे आंतरण দিব নোৱাৰে ठीक है उसके लिए जिंदगी की चुनौतियों का सामना करना पड़ता है पर जिसने जिंदगी में चुनौती भरे मौके पर हिम्मत नहीं दिखाई उसे खुद की आत्मा से धिक्कार भरी आवाजें सुननी पड़ती है कि तुम कायर की तरह भाग खड़े हुए तुमने समय पर साहस नहीं दिखाया इसलिए लेखक ने सुख प्राप्त न होना को ही श्रेष्ठ माना है ओके सो धुनियाको लिखि लबा तारमाने लेखके तुमलोকক एटुৱে ক'ব বিচাৰিছে যে সময় পালে বা সুযোগ পালে আমি জিন্দেগীত সুযোগ পালে লাইফত সুযোগ পালে আমি কাম কৰিব লাগে আমি আগুৱাই যাব লাগে আমি পিছফালে চাব নালাগে ঠিক আছে হেতুৱে ক'ব বিচাৰিছে তো এতিয়া তোমালোকৰ গোল্ডেন পিৰিয়ড চলি আছে তোমালোকে ক্লাস 10 পাবা নেক্সট ইয়াৰ তো 10ত ৰিজাল্ট ভাল কৰিব কাৰণে এতিয়াৰ পৰা তোমালোকে হাৰ্ড ষ্টাডি কৰিব লাগিব মেথছৰ সায়েন্সৰ কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব লাগিব সোশ্যাল সায়েন্স ডিটেইলত পঢ়িব লাগিব
ঠিক আছে হিন্দীৰ গ্ৰামাৰ ক্লিয়াৰ কৰিব লাগিব ইংলিছৰ গ্ৰামাৰ ক্লিয়াৰ কৰিব লাগিব এটো তোমালোকৰ গোল্ডেন পিৰিয়ড লাইফ বনাবৰ কাৰণে ঠিক আছে সো তোমালোকে হাৰ্ড ষ্টাডি কৰিবা প্লাস স্মাৰ্ট ষ্টাডি কৰিবা অৰ্থাৎ বুজি পোৱাকৈ পঢ়িবা ओके तो सो 3 नंबर तुम्हारे दिसे पाठ के अंत में दी गई कविता की पंक्तियों से युधिष्ठिर को क्या सीख दी गई है तो आंसर लिखिबा जे पाठ के अंत में दी गई कविता की पंक्तियों से युधिष्ठिर को यह सीख दी गई है कि युधिष्ठिर को राज्य लाभ के लिए कृतदास बनने की कोई जरूरत नहीं है उसे जीवन के कष्ट से डरना नहीं है और फल प्राप्ति के लिए खुद पर निर्भर होना है अतः जीवन के कष्ट से डरना नहीं है बल्कि निर्भय होकर उससे लड़कर जीना ही जीवन है ओके धुनियाকৈ লিখিবা দৰে नेक्स्ट আছে ই তোমালোকক দিছে যে সপ্ৰসংগ ব্যাখ্যা করো অর্থাৎ তোমালোকক প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে একেবাৰে সহজ হয় বাট অলপ লেন্দি হ'ব আৰু বাট डोंट टेक टेंशन नलबा सो एट कैसे जे साहसी मनुष्य सपने उधार नहीं लेता और अपने विचारों में रमा हुआ अपनी ही किताब पढ़ता है तमने तुम्हारे कैसे माने यात कविये कैसे जे जिबिलाक साहसी मानुह आछे एबिलाके बेलेगक देखि काम नकरे बा बेलेगर सपन देखि निजे सपन नरचे तेलोके माने निजे माने जोंटु माने भाल देखे हेतुई करे माने ठीक है तेनेकुवा माने आरो तो लिखिबा प्रथमे संदर्भ लिखिबा अर्थात प्रसंगत लिखिबा तमलोके जे प्रस्तुत पंक्तियां हमारी हिंदी पाठ्यपुस्तक आलोक भाग 1 के अंतर्गत रामधारी सिंह दिनकर जी द्वारा रचित निबंध हिम्मत और जिंदगी से लिया गया है नेक्स्ट लिखिबा व्याख्या जे साहसी मनुष्य हमेशा अपनी विचार बुद्धि से काम लेता है और सपनों में जीना पसंद नहीं करता उसे खुद के विचारों से सफलता हासिल करना पसंद है जो लोग सपनों के दुनिया में आरामदायक जीवन बिताना चाहता है उसे हर कदम कदम पर असफलताएं दिखाई पड़ती है सपनों में रहने वाले लोग कभी सफल जीवन नहीं बिता पाते उन्हें हमेशा दुख सहना पड़ता है साहसी मनुष्य सपनों की बातें सपनों में ही रखने देते हैं वास्तव जीवन में साहसी मनुष्य के लिए उस सपनों का कोई अस्तित्व नहीं है इसलिए साहसी मनुष्य कभी सपने उधार नहीं लेता और अपने विचार से काम करता है और जीवन को सुखमय बना लेता है आई होप यू गॉट इट सो तुम्हारे लिखिबा दरे धुनियाকৈ तो खत दिसे कामना का अंचल छोटा मत करो जिंदगी के फल को दोनों हाथों से दबाकर निचोरो कि कैसे कामना का अंचल छोटा मत करो तो किसुमान मानुहे एटा कथा कय जे माने आठुआ जिमान डाঙर सिमाने बोले पेर बरिखिनि मेल खुवाब लागे ठीक है तो एटो एकेबारे सम्पूर्ण मिसा कथा एटो कथाई माने मानुहक डिमोटिवेट करे ठीक है तो एटो कब नालागे तुम्हालोके एटो काकू नकबा आरो एटो शुनिले तुम्हालोके तार हेरि करिबा माने तर्क करिबा कारण आठुआ दरि लोৱা तुम्हालोকৰ ঘৰৰ आठुआखिनि इमान डाঙर তোমাৰ বৰিখিনি মানে সেই বাহিৰলৈ যায়গৈ কিন্তু তুমি আঠুৱাখিনি বঢ়াই ললি হ'ল তাৰ মানে তোমালোকে কিবা এটা কৰিব পৰা নাই কিন্তু হেতু যে তোমালোকে কৰিব পৰা নাই তাক মানে হেতু কৰিব নোৱাৰিবা তেনেকুৱা নহয় ঠিক আছে তোমালোকে চেষ্টা কৰিলে নিশ্চয় পাৰিবা হেতু কাৰণে মানে আমি ডাঙৰ ডাঙৰ সপোন দেখিব লাগে আৰু সেই সপোন পূৰ কৰিবৰ কাৰণে কাম কৰিব লাগে ঠিক আছে आई होप तुम्हारे बुझी पाइसा मैं मैंने इमान भालके बुझाब परा नाई जे नक तुम्हारे बुझी पालेই हल तो चुआ संदर्भ प्रस्तुत पंक्तियां हमारी हिंदी पाठ्यपुस्तक आलोक बाग 1 के अंतर्गत रामधारी सिंह दिनकर जी द्वारा रचित निबंध हिम्मत और जिंदगी से लिया गया है ओके तो लिखिबा संदर्भ खिनि माने प्रथम तो कटो निसने होबो आरो नेक्स्ट बाकी लिखिबा लेखक ने कहा है कि कामना का अंचल यानी पाने की इच्छा को कभी छोटा नहीं करना चाहिए ठीक है माने डांगो सपन देखिब लगे सभी कामों में पाने की चाहत रखनी चाहिए और जिंदगी में जो भी फल मिलेगा उसे अपने दोनों हाथों से बटोर लेना चाहिए अतः हमें साहस और परिश्रम के बल पर
अपने कर्मों के फलों को भोग करना चाहिए, न कि सपनों के दुनिया में रहकर पहले फल की आशा करनी चाहिए। ठीक है। नेक्स्ट लिखिबा कि परिश्रम करने के बाद ही फल की चिंता करनी चाहिए। इसलिए कवि ने कहा है कि साहस और परिश्रम से हमने जो भी फल हासिल किया है उन जो भी फल उन फूलों न फलों, ठीक है, उन फलों को अपने दोनों हाथों से जितना निचोड़ेंगे उसका रस उतना ही बहेगा, अर्थात कर्मों का फल उतना ही मीठा होगा। ओके, तो तारमाने कि जाना ये चेप्टारটো पढ़ार आगते मोर मनोबल इमान स्ट्रंग नाছিলে। चेप्टार पढ़ार पिछर পৰা न माने मनोबल इमान बाढ़ी गई माने कि कम माने जिकोनो काम करिबर कारणे माने भितर পৰা এটা हेपाह पाई आसो। ठीक है, माने मोटिवेटेड फिल करि आसो। ठीक है, गतिके तुमालोকক मोटिवेट करिबर कारणे आरो माने जीवनर माने এটা जीवনত तुमालोকক এটা সঠিক ৰাস্তা দেখুৱাবৰ কাৰণে এই চেপ্টাৰটো तुमालोকক দিছে। ঠিক আছে, গতিকে যেহেতু তোমালোকে এতিয়া ক্লাছ 9 পঢ়ি আছা, গতিকে এতিয়াৰ পৰাই তোমালোকে মানে ডিসিশন লবা আৰু নিজে নিজে লবা, সেইকাৰণে দিছে আৰু তোমালোকক। তো চোৱা ভাষা और व्याकरण ज्ञान, ইয়াত ব্যাকৰণৰ ওপৰত দিছে। জাস্ট দুটা কুৱেশ্যন দিছে, অলপ ব্যাকৰণৰ বিষয়ে কৈ তাৰপিছত কুৱেশ্যন দিছে। চোৱা একত দিছে নিম্নলিখিত বাক্যকো ধ্যানপূৰ্বক পঢ়ো। তো তিনিটা বাক্য দিছে আৰু এইবিলাক পঢ়িবলৈ দিছে। भोजन का असली स्वाद सबको मिलता है जो कुछ दिन बिना खाए भी रह सकता है। ठीक है, माने यात रह दिसे न, किन्तु हिंदीत उच्चारण करते रेह रेह एनेকৈ পঢ়িব লাগিব। ঠিক আছে, যেনেকৈ নেকি মানে তোমালোকে হিন্দী মুভিবিলাক চাবা, হিন্দী মাজে মাজে যিবিলাক সং আছে, কিছুমান সং আছে যিবিলাকে মানে পজিটিভ ভাইবছ দিয়ে। ঠিক আছে, দেশভক্তিমূলক সং কিছুমান আছে, সেইবিলাক লিসেন কৰিবা, শুনিবা, তেতিয়া তোমালোকে হিন্দী ভাষাটো মানে বুজি পাবা ভালকৈ। ঠিক আছে, भोजन का असली स्वाद उसको मिलता है जो कुछ दिन बिना खाए भी रह सकता है नहीं रह सकता है। যেনেকৈ নেকি তোমালোকে চাবা হকিটো এনেকৈ লিখা থাকে, হকি এনেকৈ লিখা থাকে, সৰি হাকি লিখা থাকে হিন্দীত, কিন্তু আমি কি পঢ়িব লাগিব, হকি বুলি পঢ়িব লাগিব ন, কাৰণ মানে উচ্চাৰণটো মানে হিন্দী ভাষাভাষী লোকসকলে যেনেকৈ কৰে তেনেকৈ কৰিব লাগিব। ঠিক আছে, চোৱা ইয়াত এই দুটা শব্দত অলপ ধ্যান দিবা, এইবিলাক মানে হেৰি হয় प्रनाउन है। ठीक है, अर्थात विशेषण पद है। लहरों में तैरने का जिन्हें अभ्यास है वे मोती लेकर बाहर आएंगे। नेक्स्ट से जो हुलू का मूल्य पहले चुकाते हैं उन्हें स्वाद अधिक मिलता है। सुखू का मूल्य। ठीक है, तो याद चुका कि कैसे इन वाक्यों में मूठे सपे शब्द इसको उसको जो जिन्हें वे और उन्हें संबंधवाचक सर्वनाम है, क्योंकि वाक्य में इनका परस्पर संबंध है। संबंधवाचक सर्वनामों का प्रयोग करते हुए कोई अन्य 5 वाक्य बनाओ। तो এইবিলাক যে আছে এইবিলাক সম্বন্ধবাচক সৰ্বনাম পদ হয়, কাৰণ এইটোৰ সৈতে এইটোৰ সম্পৰ্ক আছে। ঠিক আছে, उसको जो মানে এইটোৰ সৈতে এইটোৰ সম্বন্ধ আছে, এইটোৰ সৈতে এইটোৰ আছে, এইটোৰ সৈতে এইটোৰ আছে, গতিকে এইবিলাক সম্বন্ধবাচক সৰ্বনাম পদ হয়। সৰ্বনাম পদ মানে নাউন বা প্ৰনাউনৰ সলনি ব্যৱহাৰ কৰা পদবিলাক সৰ্বনাম পদ হয়। ওকে, তো সৰ্বনাম পদৰ বিষয়ে মই তোমালোকক ডিটেইলত বেলেগ সময়ত বুজাই দিম, মানে যেতিয়া ব্যাকৰণ পঢ়াম তেতিয়া বুজাই দিম। তো এতিয়া সৰ্বনাম পদ আৰু সম্বন্ধবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি তোমালোকক 5টা সেন্টেন্স মেক কৰিবলৈ দিছে, বাক্য বনাবলৈ দিছে। তো মই ধুনীয়াকৈ বনাই আনিছোঁ। চোৱা তোমালোকে এইটো লিখিবা, মই বেসিক্যালি 6টা বনাই আনিছোঁ। ঠিক আছে, তো তোমালোকে 5টা লিখিবা যিকোনো। চোৱা और छात्र जो मेहनत करता है हमेशा सफल होता है। नेक्स्ट लिखिबा जे हमें उसी रास्ते पर चलना चाहिए जिसे हमारे बुजुर्गों ने अपनाया था। एटुर होते एटुर मिल आछे। ठीक है, नेक्स्ट आछे महिला जिसे एटुर होते एटुर मिल। ठीक है, जिसे पुरस्कार मिला एक सामाजिक कार्यकर्ता है। नेक्स्ट साइड लिखिबा वे लोग जिनका सपना बड़ा होता है वही इतिहास रचते हैं। एटुर होते एटुर सम्बन्ध आछे। नेक्स्ट 5 लिखिबा जो कुछ भी मैंने कहा तुम्हारे भले के लिए था। जो और दुटा
হেই হয় সম্বন্ধবাচক সৰ্বনাম পদ হয় जिस पुस्तक को तुम ढूंढ रहे थे ओह मुझे मिल गई ठीक আছে তো এদের ধুনিয়াকৈ তোমালোকে হেই কৰিবা লিখি লবা তাৰ পিছত 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে इस पाठ में अरबी फारसी के अनेक शब्द आए हैं जैसे मजा जिंदगी इनके हिंदी रूप है आनंद जीवन यात जिंदगी दिया আছে কিন্তু পঢ়োতে जिंदगी বুলি পঢ়িব লাগিব ঠিক আছে यहाँ कुछ हिंदी शब्द दिए जा रहे हैं पाठ में से उनके अरबी फारसी रूप सुनकर लिखो तो ইয়াত কিছুমান হিন্দী শব্দ দিছে আৰু এবিলাকৰ আৰবী আৰু ফাৰসী ৰূপ তোমালোকক বাছি উলিয়াই লিখিবলৈ দিছে তো সোৱা হেবিলাক তোমালোকে পঢ়িবা এই শব্দবিলাক মানে কিটা হয় ঠিক আছে ভয় ভয় হলে হ'ব খৌফ বা খতৰা সুগন্ধিত হলে হ'ব খুশবুদার অনুভৱ হলে হ'ব महसूस विशेषता হলে হ'ব सिफत अंत হলে হ'ব दिल वास्तविक হলে হ'ব असलियत प्रयास হলে হ'ব कोशिश आवश्यकता হলে হ'ব जरूरतमंद ठीक আছে তো আৰু তোমালোকে চাবা তোমালোকৰ কিতাপৰ শেষত কি আছে কেইটামান শব্দাৰ্থ আছে হেবিলাক মই দিবলৈ পাহৰি গৈছিলো ঠিক আছে তোমালোকে হেবিলাক পঢ়িবা হেবিলাক পঢ়িলে তোমালোকে চেপ্টাৰটো পঢ়োতে মানে ইজিলি বুজি পাবা হেবিলাক তোমালোকে পঢ়িবা পঢ়ি মুখস্থ কৰি পেলাবা কাৰণ হেবিলাকৰ পৰা পৰীক্ষা তোমালোকক প্ৰশ্ন দিব পাৰে তো এতিয়া বলা আমি কিছুমান অতিৰিক্ত প্ৰশ্নটো আলোচনা কৰো যোনবিলাক মানে কবি লিখকৰ ওপৰতো আছে আৰু চেপ্টাৰৰ ভিতৰৰ পৰা কিছুমান প্ৰশ্নৰ উত্তৰ ইয়াত উল্লেখ কৰা হৈছে যোনবিলাক মানে তোমালোকৰ পৰীক্ষাত অলৰেডি আহি গৈছে ঠিক আছে সো सोआ प्रथम प्रश्न तो होइसे रामधारी सिंह दिनकर जी का जन्म कब हुआ था तो ये आंसर तुमलोके लिखिबा रामधारी सिंह दिनकर जी का तुमलोके जी शब्द लगाइ दिबा ठीक আছে जेतु रेस्पेक्ट मतलब सम्मानीय व्यक्ति जेतु रेस्पेक्टफुल सॉरी गाइस तुमलोके लिखिबा আৰু ঠিক আছে रामधारी सिंह दिनकर जी का जन्म 23 सितंबर 1908 को बिहार के सिमरिया गांव में हुआ था नेक्स्ट है राष्ट्रपति ने किसे पद्म भूषण से सम्मानित किया था तो उत्तर लिखिबा रामधारी सिंह दिनकर को 1959 में साहित्य के क्षेत्रों में उनके योगदान के लिए पद्म भूषण से सम्मानित किया गया था ठीक है नेक्स्ट है तीन से जय चांदनी की शीतलता का आनंद कैसे मनुष्य उठा पाता है आंसर लिखिबा चांदनी की शीतलता का आनंद वह व्यक्ति उठा पाता है जो दिन भर धूप में मेहनत करता है और थक कर चांदनी में आराम करता है नेक्स्ट साइड আছে जय श्री विंस्टन चर्चिल ने हिम्मत के बारे में क्या कहा उत्तर लिखिबा जे श्री विंस्टन चर्चिल ने कहा है कि जिंदगी की सबसे बड़ी सिफत हिम्मत है और काफ़ी सारे गुण इसी से पैदा होते हैं ओके नेक्स्ट पासवर्ड दिसे जे हिम्मत और जिंदगी पाठ का लेखक कौन है आंसर लिखिए हिम्मत और जिंदगी पाठ के लेखक रामधारी सिंह दिनकर है हिम्मत और जिंदगी पाठ से हमें क्या सीख मिलती है आंसर लिखिबा इस पाठ से हमें सीख मिलती है कि जीवन में साहस और हिम्मत सबसे बड़ी चीज़ है असल आनंद और सफलता वही पाते हैं जो जोखिम उठाते हैं और संघर्ष करते हैं नेक्स्ट हाथों दिया हुई से दिनकर जी को 2 पुरस्कार प्राप्त हुए थे वे क्या क्या है और लिखिबा दिनकर जी को पद्म भूषण 1959 को और साहित्य अकादमी पुरस्कार 1972 में प्राप्त हुए थे ओके ओके हेडो लिखिबा तो मरम स्टूडेंट्स आज भिडिओ मेनेसली भिडिओ যদি তোমালোকক কেনে লাগিল মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু ভিডিওটো বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা আৰু যোনে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে হেতু লিংক ডেসক্ৰিপচনত মই দি থৈ দিছো তো হেই ভিডিওটো তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা ক্লিক কৰি চাবা 2 নম্বৰ চেপ্টাৰটো কুৱেশ্যন আনসাৰ বিলাক তাৰ পৰা তোমালোকে লিখি লবা আৰু প্লেলিষ্টত গলে তোমালোকে তাৰ পৰা তো লিখিব পাৰিবা তাৰ পৰা ভিডিও বিলাক ফাইন্ড আউট কৰিব পাৰিবা বিচাৰি ল'ব পাৰিবা ঠিক আছে কাৰণ তোমালোক 9 পঢ়ি আছে বহুত কিছু জনা হৈছে তোমালোকে এতিয়া ঠিক আছে সো স্টুডেন্টস আই হোপ তোমালোকৰ ভিডিওটো ভাল লাগিছে গতিকে লাইক এটা কৰি দিয়া
তো আৰু তোমালোকৰ সেকেন্ড যেটো চেপ্টাৰ আছে হেতু ইন দি স্ক্ৰিনত শো হ'ব তো মানে স্ক্ৰিনত শো হৈছে তো স্ক্ৰিনৰ পৰা ক্লিক কৰিও লিখিব পাৰিব তো আজিৰ ভিডিঅ' ইমান আছিল আজিৰ ভিডিঅ' চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ